নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ কি খবৰ? আশা কৰোঁ সকলোৱে ভালে। বৰ্তমান মোৰো ভালে। আজি বনালোঁ কলডিল আৰু মাছৰ মাথা আঞ্জা। আঞ্জাখন বনাই খাই খুবেই ভাল পালোঁ, সেয়েহে ভাবিলোঁ ভিডিঅ'টো আপোনালোকৰ মাজতো শ্বেয়াৰ কৰোঁ। এতিয়া কলডিলটো মিহি মিহিকৈ কাটি ল'বলৈ লৈছোঁ। কলডিলটো আগৰ ছাইডটো আৰু গুৰি ছাইডটো অলপ অলপ কাটি পেলাই দিছোঁ আৰু ইয়াৰ পৰা অলপমান আঠা আঠা ওলাই আঠাখিনি আঁতৰাই লৈছোঁ আৰু ভালদৰে আকৌ বাকলি দুপাতটা এৰুৱাই ভালদৰে ধুই ল'লোঁ। ধুই এতিয়া মিহি মিহিকৈ কাটি গৈছোঁ। আপোনালোকে যদি এনেকৈ কটাৰীয়ে কাটি বেয়া পায়, তেতিয়া ঘৰত যদি ৰুকনি থাকে ৰুকনিটো দিব পাৰে। ৰুকনিত দিলেও কিন্তু কলডিলটো পূৰা মিহি হয় আৰু তৰকাৰীখন খাবৰ কাৰণেও বহুত ভাল হয়। এতিয়া মোৰ কলডিলখিনি কাটি লোৱা হৈ গ'ল। কলডিলখিনি কাটি লোৱাৰ পাছত হাতেৰে ভালদৰে মোহাৰি দি 2 মিনিটমান সময় থৈ দিব, তাৰপাছতহে আঞ্জাখন বনাব। আৰু লগতে আলু দুটা লৈ লৈছোঁ। আলু দুটা মই মিহি মিহিকৈ কাটিছোঁ। ইয়াতে এটা পিঁয়াজ কাটি লৈছোঁ, অকণমান নহৰু আৰু দুটামান সৰু সৰু জলকীয়া লৈ লৈছোঁ আৰু আদা অকণ লৈ লৈছোঁ। আদাখিনি লৈ মই খুন্দনাটোতে খুন্দি ল'লোঁ আৰু এইফালে কেৰাহীখন পাতি দিলোঁ। কেৰাহীখনত তেল অকণমান দিলোঁ। তেলতে শুকান জলকীয়া 3টা দিছোঁ, দি ইয়াতে দুটামান জিৰা দি দিলোঁ। এতিয়া পিঁয়াজখিনি দি দিছোঁ। পিঁয়াজখিনি দি মই অকণমান লৰাই দিছোঁ। এতিয়া ইয়াতে দিম নহৰু, জলকীয়া, আদা যিখিনি খুন্দনাত খুন্দি লৈছিলোঁ সেইখিনি দি দিছোঁ। দি মই আকৌ অকণমান লৰাই দিলোঁ। দি ইয়াতে এতিয়া নিমখ এচামুচ দিছোঁ। আপোনালোকে আপোনালোকৰ জোখত দিব। নিমখ যিমানখিনি বস্তু সিমানখিনি জোখতে দিব লাগিব। আৰু ইয়াতে হালধি গুড়ি আধা চামুচ দিছোঁ। দি মই আকৌ অকণমান লৰাই দিলোঁ। ইয়াতে এতিয়া দি দিছোঁ মাছৰ মাথা এটা মই দুফাল কৰি লৈছিলোঁ, সেই দুফালো দি দিছোঁ। দি মই সেইখিনি ভাগি যোৱালৈকে অলপমান ভাজি লৈছোঁ। মাছখিনি অলপমান ভাজি লোৱাৰ পিছতহে মই ইয়াতে কলডিলৰ চব্জিখিনি দিছোঁ। কলডিলখিনি দি মই 5 মিনিটমান সময় লৰাই লৰাই ভাজি থাকিম। লৰাই লৰাই ভাজি থকাৰ পাছত মই ইয়াতে মছলা কি কি ব্যৱহাৰ কৰোঁ আপোনালোকে চাই থাকক। মই প্ৰথমতে জালুক লৈছোঁ সৰু চামুচেৰে 2 চামুচ। জালুকখিনি দি মই আকৌ অকণমান লৰাই দিলোঁ। ইয়াতে মছলা আৰু ব্যৱহাৰ কৰিছোঁ আচাৰত দিয়া যিখিনি মছলা মই ঘৰতে তৈয়াৰ কৰি লওঁ তাৰে সৰু চামুচেখনেৰে আধা চামুচ দি দিলোঁ। দি মই আকৌ অকণমান দেৰি লৰাই দিছোঁ। লৰাই দিয়াৰ পাছতে এয়া মই কমে 7-8 মিনিটমান ভাজি লোৱা হৈ গ'ল। এতিয়া মগ এটাৰে আধা মগ পানী দি দিলোঁ। পানী দি মই আকৌ অকণমান লৰাই দিলোঁ। লৰাই ধুনীয়াকৈ উতলিবলৈ দিছোঁ। উতলি আছে আৰু মই মছলা কমকৈ ব্যৱহাৰ কৰোঁ। মছলা বেছি খালে ভাল নহয়। আৰু ইয়াতে আপোনালোকে মচুৰ দাইল দিওঁ বুলি ভাবিলে মচুৰ দাইল কেইটামান দি দিব পাৰে। মই কিন্তু মচুৰ দাইল দিয়া নাই। আৰু এয়া মই আকৌ অকণমান ৰেড চিলি গুড়ি দি দিছোঁ। ৰেড চিলি গুড়িকণ দি আকৌ অকণমান লৰাই দিলোঁ। দি মই এতিয়া আকৌ ঢাকনখন মাৰি দিলোঁ। আজি ভিডিঅ'টো আপোনালোকৰ মাজলৈ আগবঢ়ালোঁ। ভিডিঅ'টো যদি চাই ভাল লাগে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব। কাষতে থকা বেল আইকনটো দবাই দিব। আৰু আজিলৈ মোৰ কলডিলৰ আঞ্জাখন ৰেডি হৈ গৈছে। মই এতিয়া গেছটো অফ কৰি দিলোঁ।